এয়া এখন ফটো প্ৰিজাৰ্ভেশ্যন কৰিবলৈ লৈছোঁ। প্ৰথমে মই ফটোৰ ছাইড কাণবোৰ কাটি লৈছোঁ সুন্দৰকৈ। এয়া তাৰপিছত এতিয়া এই ফটোকেইখন প্ৰিজাৰ্ভেশ্যন কৰিম। কেনেকৈ কৰিম আপোনালোকে চাওক। এয়া মই ৰেজিন ঢালি ল'লোঁ। এয়া ৰেজিনবোৰ সুন্দৰকৈ মিলাই লৈছোঁ। তাৰপিছত এই ফটোখন 3খন ফটো যিহেতু অকণমান ষ্টাইল কৰি দিছোঁ। এখন মাজত দিলোঁ, তাৰপিছত এইখন তলত দিছোঁ। এতিয়া আনখন ফটো মই ওপৰ ফালে দিম যাতে দেখিবলৈ এটা শুৱনি হয়। এইখন মই ওপৰ ফালে দি ল'লোঁ আৰু এনেকৈ এতিয়া মই ইয়াৰ ওপৰত ৰেজিন ঢালিম, ফুল দিম। এয়া 2টা ফুল দিছোঁ, নহ'লে এইখিনি জেগাবোৰ খালী খালী দেখা হ'ব। 2টা ফুল দি ডিজাইন কৰিলোঁ। ইয়াত মই আৰু কিবা কিবি দিম, চাই থাকক। এই ৰেজিন দিলোঁ, সুন্দৰকৈ মিলাই লৈছোঁ। ইয়াতে এতিয়া বাৰ্বলছ নুঠিবৰ কাৰণে মই স্প্ৰে কৰিব লাগিব। স্প্ৰে কৰিলোঁ। এয়া ছাইডটো মই যিহেতু ডাৰ্ক ক'লাও নহয়, গতিকে ছাইডটো অলপ বগা দি পেলাই সোণালী কালাৰ মিক্স কৰিছোঁ। ইয়াতে হয়তো ধৰিব পৰা নাই সোণালী কালাৰটো। এয়া এইবোৰ মেচিন দি পেলাই খুব সুন্দৰ দেখা কৰি দিলোঁ। আৰু এয়া ফাইনেল লুক কেনেকুৱা হৈছে আপোনালোকে এটা কমেণ্ট কৰি জনাব। নিশ্চয় ভাল লাগিব। ধন্যবাদ।